हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল আৰু যিদৰে প্ৰস্তুতি আপোনালোকে চলাই আছে তেনেকৈ আপোনালোকে প্ৰস্তুতি চলাই থাকক আজি সকলোকে মোৰ ফালৰ পৰা হেপী হোলি দিন চলি আছে তথাপিও মই আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছো কাৰণ পৰীক্ষাৰ বেছি দিন সময় নাই মই জানো আজি বহুতে হোলি খেলাত ব্যস্ত আছে কিন্তু মই আপোনালোকক যি ভিডিও চাই আছে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো হোলি খেলিব দিনত খেলক কিন্তু পঢ়াৰ ঠিকই ৰাখিব কাৰণ বেছি দিন সময় নাই আপুনি সময়টো নষ্ট নকৰিব নহলে পিছত আপোনাৰে প্ৰবলেম হ'ব গোটেই দিনটো মন মস্তি কৰি হোলিটো খেলি লওক তাৰ পিছত আপোনালোকে ৰাতি আকৌ ষ্টাডিত লাগি যাওক কাৰণ সময় বহুত কম আমাৰ হাতত তো আপোনালোকে এতিয়া ইয়াতে দেখিব পাৰিছে অলৰেডি আমি অলৰেডি 6টা পাৰ্ট শেষ কৰি দিলো মোক বহুত ভাল লাগিছে মই 6টা পাৰ্ট শেষ কৰিবলৈ সক্ষম হৈছো এতিয়া পাৰ্ট নাম্বাৰ 7 আৰু মোৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 5 পাৰ্ট 6 ইমান বেছি এটা মৰম পাইছে ইউটিউবৰ পৰা ইমান বেছি মৰম পাইছে বহুতে মোক কৈছে যে ভাল লাগিছে ভিডিওবোৰ ইভেন মই যোৱাকালি নাম্বাৰো শেয়াৰ কৰিছিলো আপোনালোকৰ লগত নাম্বাৰৰ পৰা বহুতে মোক টেক্সট কৰিছে যে এইটো নাম্বাৰৰ পৰা বহুতে টেক্সট কৰিছে আপোনালোকে যদি কিবা অসুবিধা থাকে আপোনালোকে নিশ্চয় মোক জনাব মোৰ নাম্বাৰটো হল 8638470852 এইটো নাম্বাৰত আপোনালোকে নিশ্চয় এটা মেছেজ দিব মেছেজ দিয়াৰ পিছত আপোনালোকে মোক সুধিব পাৰে কিবা অসুবিধা থাকিলে মই নিশ্চয় আপোনাক ৰেসপন্স দিয়াৰ মানে 100% ট্রাই করি আপনার হসাকে মানে নিশ্চয় না হসাকে মই আপনাকে রেসপন্স দিম ঠিক আছে তো টাইম ওয়েস্ট নকৰাকে আমি আগুৱাই যাও আজি আমাৰ প্ৰথম প্ৰশ্নটি আছে কি আছে ঠিক আছে আপোনালোকে চাব ইয়াতে প্ৰথম প্ৰশ্ন কি আছে ৰাম আৰু ৰমেশৰ এটা কথা মনত ৰাখিব প্ৰবলেম অন এজ বয়সৰ ওপৰত যিবোৰ প্ৰবলেম থাকে সেইবোৰ কেনেকৈ কৰিব লাগে ভালদৰে মনোযোগ দি চাব কিন্তু বহুত 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 বেছি ইম্পৰ্টেন্ট হয় ভালদৰে মনোযোগ দি চাব কেনেকৈ কৰিব লাগে ঠিক আছে চাব ইয়াতে কি হৈছে राम और रमेशर बर्तमान बयसर अनुपात 3:5 ठीक है बर्तमान बयसर अनुपात किमान 3:5 ठीक है ठीक है अनुपात 7 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব 4:5 4:5 তে ৰমেশৰ বৰ্তমান বয়স কিমান ৰাম আৰু ৰমেশ ৰাম প্ৰথমত আছে ৰমেশ পিছত আছে কি হইছে তেন্তে ৰমেশৰ বৰ্তমান বয়স এইটো আমাৰ কি আছিল প্ৰেজেন্ট মানে বৰ্তমান বয়স আৰু এইটো আমাৰ 7 প্লাস 7 বছৰ পিছৰ বয়স ঠিক আছে এতিয়া মেইন কথাটো ইয়াতে কি হল ন যে বৰ্তমান বয়স কিমান মোক জাস্ট এইখিনিয়ে দিছে ইয়াৰ বাহিৰত একো ডেটা দিয়া নাই মই কেনেকৈ উলাম নিশ্চয় উলাব পাৰিম কেনেকৈ উলাব পাৰিম আপোনালোকে চাব ঠিক আছে ইয়াতে চাব আপোনালোকে ফাৰ্স্ট এটা বস্তু চাওকচোন এইটোৰ পৰা এইটোৰ মাজত কি গ্যাপ কিমান আছে 5 আৰু 5 ৰ মাজত গ্যাপ কিমান 0 3 আৰু 4 ৰ মাজত গ্যাপ কিমান 1 সো 3 ৰ পৰা 4 গলে 1 হ'ব গ্যাপ এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিব লাগিব ইয়াতে যে 1 ইয়াতে 0 ইয়াতে গ্যাপ দুটা সেম আছে নেকি নাই নিশ্চয় নাই যদি গ্যাপ দুটা সেম না থাকে তেতিয়া হলে আমাৰ কি কৰিব লাগিব আমাৰ গ্যাপ দুটা সেম বনাব লাগিব এতিয়া গ্যাপ দুটা সেম আমি কেনেকৈ বনাম ঠিক আছে গ্যাপ দুটা সেম আমি কেনেকৈ বনাম প্ৰশ্ন হল এইটো আমাৰ মাথাত তেতিয়া আহিলা যে গ্যাপ দুটা সেম আমি এতিয়া কেনেকৈ বনাম ঠিক আছে ডাইৰেক্ট একেবাৰে ইজি নিয়ম চাব আপুনি তলৰটোৰ যেটো গ্যাপ থাকিব 4 আৰু 5 ৰ গ্যাপ কিমান 1 মই 1 লিখিছো ইয়াতে 3 আৰু 5 ৰ গ্যাপ কিমান আপোনালোকে ক'ব 2 ওপৰত যেটো গ্যাপ আছে হেতু তলত পূৰণ কৰি দিব আৰু তলত যেটো গ্যাপ আছে হেতু ওপৰত পূৰণ কৰি দিব ওপৰত 1 পূৰণ কৰিলে 3 1 গুণ 3 3 1 গুণ 3 3 5 1 গুণ 5 3:5 ঠিক তেনেকৈ এতিয়া তলত আহক ঠিক আছে 4 2 গুণ কিমান হ'ব 8:5 2 গুণ 10 মই কি কৰিলো ওপৰৰ অনুপাতৰ যেটো পাৰ্থক্য 2 হেতু দি মই তলত পূৰণ কৰিলো তলৰ অনুপাতৰ যেটো পাৰ্থক্য হেতু দি মই ওপৰত পূৰণ কৰিলো ঠিক আছে এতিয়া চাওকচোন গ্যাপটো সেম হৈছে নে হোৱা নাই 3 আৰু 8 ৰ মাজত গ্যাপ কিমান 5 5 আৰু 10 ৰ মাজত গ্যাপ কিমান 5 তাৰ মানে 5 5 গ্যাপ দুটা মোৰ হাতত সেম আহিছে এতিয়া যেতিয়া মোৰ হাতত গ্যাপ দুটা সেম আহি গৈছে তেতিয়া মই ইয়াতে অনুপাতত দেখিছো গ্যাপ কিমান 5 প্ৰশ্ন মতে মই গ্যাপ কিমান কৈছে 7 তাৰ মানে মই ক'ব পাৰো 5 = 7 কাৰণ প্ৰশ্ন কৈছে 7 বছৰ পিছত মোৰ অনুপাতত আছে 5 বছৰ পিছত তাৰ মানে মই অনুপাতৰ কথা তুলনা কৰিব পাৰিম প্ৰশ্নৰ লগত প্ৰশ্নত কৈছে 7 মোৰ অনুপাতত আহিছে 5 তাৰ মানে 5 7 ৰ সমান হয় ৰমেশৰ বৰ্তমান বয়স কিমান 5 ৰমেশৰ বৰ্তমান বয়স কিমান 5 আৰু এই 5 টো কাৰ সমান 7 ৰ সমান তাৰ মানে ৰমেশৰ বৰ্তমান বয়স 7 ইয়াৰ্স একেবাৰে ইজি প্ৰশ্ন একেবাৰে ইজি প্ৰশ্ন এটো প্ৰেজেন্ট যদি আপোনালোকক সুধি থাকে ৰমেশৰ 5 বছৰ না ৰমেশৰ 7 বছৰ পিছত বয়স কিমান হ'ব তেনেহলে আপোনালোকে এইটো ল'ব লাগিব ঠিক আছে এটো 7 বছৰ পিছৰ বয়সৰ কথা কৈছে এটো 5 বছৰ পিছৰ বৰ্তমান বয়সৰ কথা কৈছে ৰমেশৰ কি হৈছে বৰ্তমান বয়স হৈছে বৰ্তমান বয়স দিলে মই এটো প্ৰেজেন্ট লিখি দিছো প্ৰেজেন্ট বয়স
আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আগুৱাই আহক আপোনালোকে। কি কৈছে আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো আপোনালোকে চাওক। যদি এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 2:6, চাব বৰ্তমান বয়স মই লিখিছো প্ৰেজেন্ট। আচ্ছা ইয়াতে ঠাই নহব, ইয়াতে লিখিছো, মই লিখিছো কি প্ৰেজেন্ট। A:B কি কৈছে অনুপাত, অনুপাত কি কৈছে 2:1। এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 2:1। ঠিক আছে, 6 বছৰ আগতে, 6 বছৰ আগতে যোৱা প্ৰব্লেমটো আছিল 7 বছৰ পিছত, মানে বয়স বাঢ়িছে 7 প্লাস, 6 বছৰ আগত মানে বয়স কমিছে 6 মাইনাস। ঠিক আছে, এইটো কিমান বুলি কৈছে অনুপাত, 6 বছৰ আগতে অনুপাত আছিল 3:1। তেন্তে এ আৰু বিৰ বৰ্তমান বয়সৰ যোগফল কিমান, তেন্তে এ আৰু বিৰ বৰ্তমান বয়সৰ যোগফল কিমান হ'ব। ঠিক আছে, এতিয়া বৰ্তমান বয়সটো আমি নাজানো, আমাৰ সেইটো প্ৰথমে কি কৰিব লাগিব, বৰ্তমান বয়সটো প্ৰথমে আমাক উলিয়াই ল'ব লাগিব। কেনেকে উলিয়াই ল'ম আপোনালোকে চাব। ঠিক আছে, ভালদৰে চাব প্ৰশ্নটো, মই যেনেকে কৰিছো আপোনালোকে তেনেকে কৰিব, একো আপত্তি নাই, একেবাৰে ইজি হয় প্ৰশ্নটো, আপোনালোকে ভালদৰে মনোযোগ দি চাব। ঠিক আছে, এতিয়া চাব ইয়াতে, ঠিক আছে, ইয়াতে চাওক, ইয়াতে গ্যাপ কিমান আছে 0, ইয়াতে গ্যাপ কিমান আছে 1, দুটা গ্যাপ সেম আছে নেকি নাই। মই অকনমান আগতে কৈছো গ্যাপ যদি সেম নাথাকে তেনেহলে আপোনালোকে কৰিব নোৱাৰে। তেনেহলে এতিয়া কি কৰিব লাগে, গ্যাপ দুটা সেম বনাব। গ্যাপ দুটা সেম বনাবলৈ হলে তলৰ অনুপাতৰ গ্যাপ আছে 2, ওপৰৰ অনুপাতৰ গ্যাপ আছে 1, তলৰ গ্যাপ দি ওপৰত পূৰণ কৰিম, ওপৰৰ গ্যাপটো তলত পূৰণ কৰিম। একৰ লগত পূৰণ কৰিলে এইটো 3:1 থাকিব, 2ৰ লগত পূৰণ কৰিলে 2 2 গুণ 4, 1 2 গুণ 2। ঠিক আছে, এতিয়া চাওকচোন গ্যাপ 2 আৰু 1ৰ মাজত গ্যাপ কিমান 1, 4 আৰু 3ৰ মাজত গ্যাপ কিমান 1, তাৰ মানে গ্যাপ সেম টু সেম আহিছে। ইয়াতে গ্যাপ কিমান 1, প্ৰশ্ন মতে কি কৈছে 6 বছৰৰ কথা কৈছে। আশা কৰিছো আপোনালোকে বুজি পাইছে। কি কৈছে, মই ইয়াতে চালো অনুপাতত গ্যাপ কিমান আছে, এইটোৰ পৰা এইটোলৈ 6 বছৰ আগৰ পিছৰ গ্যাপ কিমান আছে 1, প্ৰশ্ন মতে কৈছে 6 বছৰৰ গ্যাপ আছে, তাৰ মানে মই ক'ব পাৰো 1 = 6। এতিয়া কৈছে যে ইহঁতৰ বৰ্তমান বয়সৰ যোগফল, ইহঁতৰ বৰ্তমান বয়স কিমান 4 + 2, এইটো অনুপাতত বৰ্তমান বয়স 4 + 2, 4 + 2 কৰিলে কিমান হ'ব 6, তাৰ মানে এতিয়া মই যদি 1 যদি 6 ৰ সমান হয় তেনেহলে ইহঁতৰ বয়সৰ যোগ, অনুপাতত বয়সৰ যোগফল কিমান 6, তেনেহলে প্ৰশ্ন মতে কিমান আহিব 6 × 6 = 36। অপশন নাম্বাৰ ডি ইজ দি কারেক্ট আনসার। আশা কৰিছো আপোনালোকে বুজি পাইছে, কনসেপ্টটো ধৰিব পাইছে। মই ইয়াতে অনুপাতত যোগ কৰিছিলো 6, কিন্তু 1 যদি 6 ৰ সমান হয় তেনেহলে এই দুটা যোগ কৰাৰ পিছত 6, এইটো কাৰ সমান হ'ব 36 ৰ সমান হ'ব। একেবাৰে ইজি প্ৰশ্ন আছে, ধুনীয়া প্ৰশ্ন। ঠিক আছে, আপোনালোকক জাস্ট অকনমান মাইন্ডত ৰাখিব লাগিব যে ইয়াতে বয়স দুটা যোগফল গৈছে, তেনেহলে মই অনুপাততে যোগ কৰি দিওঁ, অনুপাততে যোগ কৰি দিলো, মই 6 পালো। 6 যদি 1 6 ৰ সমান হয় তেনেহলে ইহঁতৰ যোগফল 6 টো কাৰ সমান হ'ব 6 × 6 36 ৰ সমান হ'ব। অৰবিন্দ 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 খাই আৰু কাম নাই। অৰবিন্দৰ দেউতাৰ বয়স তেওঁৰ বয়সতকৈ 4 গুণ বেছি। অৰবিন্দৰ দেউতাৰ বয়স তেওঁৰ বয়সতকৈ 4 গুণ বেছি। মই ধৰি লৈছো অৰবিন্দ ভকাৰো, অৰবিন্দৰ বয়স x বছৰ। ঠিক আছে, অৰবিন্দৰ বয়স কিমান x বছৰ। দেউতাকৰ বয়স কিমান হ'ব ফাদাৰ, এইটো মই লৈছো অৰবিন্দ x, ফাদাৰ কিমান হৈ যাব, লৰাতকে পুতেকতকে 4 গুণ বেছি। তেনেহলে লৰাৰ যদি x হয় তেনেহলে পুতেকত বাপেকৰ কিমান হ'ব 4x। ঠিক আছে, 4 গুণ বেছি। যদি 5 বছৰ আগতে দেউতাৰ বয়স তেতিয়াৰ পুত্ৰৰ বয়সৰ 7 গুণ আছিলে, 5 বছৰ আগত কি কৈছে 5 বছৰ আগত, 5 বছৰ আগত দেউতাৰ বয়স পুত্ৰৰ বয়সতকৈ 7 গুণ আছিলে। এতিয়া আপোনালোকে এইটো বৰ্তমানত কথা কৈছো মই। এতিয়া মোৰ বয়স আজি 10 বছৰ, 5 বছৰ আগত কিমান আছিলে 5, কেনেকে গম পালে আপোনালোকে 10 - 5, মোৰ আজি বয়স 26 ইয়াৰ্স। ঠিক আছে, সঁচাকে মোৰ বয়স 26 ইয়াৰ্স চলি আছে। ঠিক আছে, এতিয়া মোৰ আজি বয়স 26 ইয়াৰ্স, 26 ইয়াৰ্সৰ পৰা মই 5 বছৰ আগত মোৰ বয়স কিমান আছিলে, আপোনালোকে ক'ব 21। কেনেকে গম পালে আপোনালোকে 26 - 5 = 21, একেবাৰে ইজি হয়। তেনেহলে মোৰ আজি বয়স x, 5 বছৰ আগত, 5 বছৰ আগত কিমান হ'ব x - 5, আৰু বাপেকৰ আজি বয়স 4x, 5 বছৰ আগত কিমান হ'ব 4x - 5। ঠিক আছে, কিন্তু কি কৈছে 5 বছৰ আগত বাপেকে পুতেকৰ 7 গুণ আছিলে, তাৰ মানে কি বাপেকৰ পুতেকৰ 7 গুণ, তাৰ মানে ইয়াৰ লগত 7 পূৰণ কৰিব লাগিব। এতিয়া বাপেকে পুতেকৰ 7 গুণ, সকলোৱে কি কৰে বাপেকৰ লগত 7 টো পূৰণ কৰে। আৰে ভাই নহয়, বাপেকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ, তাৰ মানে পুতেকৰ বয়সৰ লগত 7 পূৰণ কৰিলেহে বাপেকৰ সমান হ'বই। মই মোৰ পুতেকতকৈ 5 গুণ বেছি,
তাৰ মানে মোৰ পুতেকৰ লগত 5 এটা পূৰণ কৰিলে সি মোৰ বৰাবৰি কৰিব পাৰিব, আদাৰৱাইজ সি নোৱাৰে। মই মোৰ পুতেকতকৈ 7 গুণ বেছি, তাৰ মানে মোৰ পুতেক যদি মোৰ সমান হ'ব বিচাৰে তেনেহ'লে পুতেকৰ লগত এটা 7 মাল্টিপল কৰিব লাগিব। মই ইয়াতে মাল্টিপল কৰিছো, একেবাৰে ইজি কথা। এতিয়া ইয়াতে কি কৈছে চাওক, 7 into x কি হ'ব 7x, 7 into 5 কিমান হ'ব 12 minus 12, সৰি 7 into 5 কিমান 12 নহয় 35, ইয়াতে আছে 4x minus 5, ঠিক আছে। 7x এইফালে আছে, 4x এইফালে আহিলে কি হ'ব minus 4x। এতিয়া সবে ক'ব স্যাৰ minus 4x নহয় plus 4x, আৰে ভাই ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, 4x minus 5 আছে, 4x এর আগত হিডেন প্লাস আছে, তো 4x এইফালে আহিলে মাইনাস হৈ যাব, ইকুয়ালস টু minus 5, 35 minus 35 এইফালে গ'লে plus 35, ওকে ঠিক আছে। এতিয়া কি হ'ব 7x এর উপর 4x গলে কিমান থাকিব 3x, 35 এর উপর 5 গলে কিমান থাকিব 30, 3 দি 30 কাটলে কিমান 10, x equals to 10, মানে অরবিন্দর বয়স কিমান 10 বছর। তেনেহলে বাপেকৰ বয়স ফাদাৰৰ বয়স কিমান হ'ব 40 বছর, কারণ পুতেকতকে বাপ 4 গুণ বেছি বর্তমান বয়স। বর্তমান আজি যুগত মানে আজি ডেটত পুতেকতকে বাপে 4 গুণ বেছি, তেনেহলে পুতেকৰ যদি 10 হয় বাপেকৰ কিমান হ'ব 40 বছর। এতিয়া কি কৈছে তেন্তে অৰবিন্দৰ দেউতাকৰ বর্তমান বয়স কিমান, অৰবিন্দৰ দেউতাকৰ বর্তমান বয়স 40 বছর। ইজি প্রশ্ন আছে, ধুনিয়া লাগিছে, মোকো ভাল লাগিছে, আশা কৰিছো আপোনালোককো বহুত বেছি ভাল লাগিছে। নেক্সট আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্নটো কি আছে ইয়াতে। 1/5 is to 1/x, 1/x is to 1/2.5, কি কৈছে এইটো ফাইন্ড x ৰ মান উলিয়াব দিছে। ওয়াও, x ৰ মান আমি উলিয়াব লাগিব, কেনেকে উলিয়াম আপোনালোকে চাব ইয়াতে ধুনিয়া এটা বস্তু। আপোনালোকে মোক ইয়াতে ক'বচোন a is to b মানে আমি কি লিখো a by b, একেবাৰে সঁচা কথা। a is to b মানে আমি কি লিখো a by b। ঠিক তেনেকে আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব, যেতিয়া আপোনালোকে এনেকে চাৰিটা বস্তু দেখাব, ভগ্নাংশত এনেকে চাৰিটা বস্তু আছে, তেতিয়া অলৱেজ এটা বস্তু মাইন্ডত ৰাখিব, কি ৰাখিব আপোনালোকে তলৰটো ওপৰটো পূৰণ হ'ব আৰু মাজত দুটা পূৰণ হ'ব, তাৰ মানে এইটো কি হ'ব a আৰু d ওপৰত b আৰু c তলত। এইটো কথা ক্লিয়াৰ থাকিব লাগিব আপোনালোকৰ, আৰু এইটো কথা যদি আপোনালোকৰ ক্লিয়াৰ থাকে এইটো প্ৰশ্ন আপোনালোকে উৰাই দিব পাৰিব। কেনেকে চাও, অনুপাত মানে কি মই লিখিব পাৰো 1/5 1/x, ঠিক আছে। এতিয়া বহুতে ক'ব স্যার অনুপাতটো পূৰণ কৰি দিলে x ৰ ওপৰতে যায় ভাই, তথাপিও আমি কৰি লৈছো ইকুৱেলস টু 1, এইফালে অনুপাত আছে এইফালে কৈ দিও 1/x 1/1.25। এতিয়া x ওপৰত যাব 5, 5 into 1 কিমান থাকিব তলত 5, x into 1 ওপৰত থাকিব x, ইকুৱেলস টু x into 1 তলত থাকিব x 1.25 into 1.25 into 1 1.25। এতিয়া বজ্ৰপূৰণ কৰি দিও, বজ্ৰপূৰণ কৰি দিলে কি থাকিব x square equals to 1.25 into 5, এইটো পূৰণ কৰিলে কিমান হ'ব 6.25 x square। এইটো পয়েন্টটো আপোনালোকে এতিয়া ধৰি লওক পয়েন্টটো নাই, ঠিক আছে। যদি পয়েন্টটো না থাকে তেনেহলে x equals to কিমান হ'ব √625, √625 মানে কিমান 25, 25ক স্কয়াৰ কৰিলে 625, তেনেহলে ৰুট কৰিলে 25। এতিয়া ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব, পয়েন্টৰ পিছত কেইটা ঘৰ আছিল দুটা, যেতিয়া ৰুট কৰি দিম পয়েন্টৰ পিছত কেইটা ঘৰ থাকিব এটা, তাৰ মানে পয়েন্টটো ইয়াতে আহিব, ঠিক আছে। ইয়াতে পয়েন্টৰ পিছত কেইটা ঘৰ আছিল দুটা, পয়েন্টৰ পিছত দুটা ঘৰ থাকিলে যেতিয়া মই এক ৰুট কৰি দিম, ৰুট কৰি দিয়াৰ পিছত বৰ্গমূল কৰি দিম, বৰ্গমূল কৰি পয়েন্টৰ পিছত এটা ঘৰ থাকিব, তাৰ মানে 2.5, পয়েন্টৰ পিছত এটা ঘৰ। অপচন নম্বৰ 2.5, 2.5, অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার। আশা কৰিছো আপোনালোকে এই কোশ্চেনটো ভালদৰে ক্লিয়াৰলি দেখা পাইছে, একচুয়ালি এইটো ফটো ক্যাপচাৰ কৰা হৈছে, ঠিক আছে। ধুনিয়াকে ধুনিয়া প্ৰশ্ন, ঠিক আছে। এইটো চাব, এইটো বহুত বেছি এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয়, আপোনালোকে এইটো চাব হা। একচুয়ালি মই ইয়াতে কৈ দিছো অকমান ডিটেইলছত, প্ৰামাণিক ৰূপৰ কথা আমি নাজানো, আৰু মই এইবাৰ এটা কথা শিওৰ দিছো, মানে মোক লাগিছে এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে 100%, ঠিক আছে 100%, মোৰ অকনমান ফিল হৈছে, ঠিক আছে। তো চাব এইটো বস্তু কেনেকৈ কৰিব লাগে, এক মিনিট হা। ঠিক আছে, এটা চাব ইয়াতে কি দিছে, ইয়াতে প্ৰামাণিক ৰূপত ল'ব লাগিব, ঠিক আছে। প্ৰামাণিক ৰূপৰ এটা নিয়ম আছে, কি নিয়ম আছে, আপুনি প্ৰামাণিক ৰূপত যিকোনো এটা নাম্বাৰক যদি আপুনি কয় যে মই এইটো প্ৰামাণিক ৰূপত লিখিম, তেতিয়া হলে আপুনি এই নাম্বাৰটো কেনেকৈ লিখিব লাগিব, দশমিকত আনিব লাগিব, আৰু দশমিকৰ আগত, ঠিক আছে, দশমিকৰ আগত আপুনি এটা অংক ৰাখিব লাগিব, বাকি সব কেইটা অংক দশমিকৰ পিছফালে ৰাখিব লাগিব, ঠিক আছে। চাব ইয়াতে কিমান আছে 21.134,
ইনটু 10 টু দি পাৱাৰ x এইটো কাৰ সমান বুলি কৈছে 0.0021134 ঠিক আছে 0.0211134 এতিয়া প্ৰশ্নটো হল আপোনালোকে ইয়াতে চাব লাগিব এটা কথা ডাইৰেক্টলি মনত ৰাখিব যদি পয়েন্ট যেটো থাকে ঠিক আছে সেই পয়েন্টটো যদি আপোনাৰ কি কয় এইটো বাও এইটো মানে এনেকে দেখিলে এইটো বাও হোফালে যদি জাম্প কৰে আমি যদি এনেকে চাও পয়েন্টটো যদি এই ফালে জাম্প কৰে যদি রাইট ফালে জাম্প করে ঠিক আছে তেতিয়া পাওয়ারটো কি হৈ যায় তেতিয়া পাওয়ারটো হৈ যায় মাইনাস ঠিক আছে তেতিয়া পাওয়ারটো কি হৈ যায় মাইনাস হৈ যায় আৰু পয়েন্টটো যদি বাও ফালে জাম্প কৰে লেফট তেতিয়া পাওয়ারটো কি হৈ যায় প্লাস ঠিক আছে আৰু যিমান ঘৰ জাপ মাৰি দেব হিমানে মাইনাস হ'ব যিমান ঘৰ জাপ মাৰি দেব হিমানে প্লাস হ'ব এতিয়া চাওক ইয়াতে এটা বস্তু মই এইটো বস্তু ইয়াতে লৈছো এইটো বস্তুৰ কথা পিছত তুলনা কৰিম মই জানো 2 1 ৰ পিছত পয়েন্ট থাকিব ইয়াতে কি আছে 0.00211134 ঠিক আছে এতিয়া পয়েন্টটো যদি 2 1 ৰ পিছত আহিব লাগে তেনেহলে পয়েন্টটো কেইটা ঘৰ জাম্প কৰিছে এটা দুটা তিনটা চাৰিটা তার মানে 21.134 পয়েন্টটো জাপ মারি কেইটা অঙ্ক জাপ মারি গৈছে এটা দুটা তিনটা চাৰিটা তার মানে এইটো এটা হ'ব আমাৰ आंसर এতিয়া এইটো যদি হয় তেনেহলে এইটোৰ লগত আমি কি লিখিম 10 টু দি পাৱাৰ পয়েন্ট মই কৈছো যদি হোফালে জাম্প মাৰে তেনেহলে কি হ'ব মাইনাস তেনেহলে কেইটা ঘৰ জাম্প মাৰিলে এটা দুটা তিনটা চাৰিটা 10 টু দি পাৱাৰ -4 তেনেহলে এইটোৰ লগত যদি আমি এইটো তুলনা কৰো তেনেহলে ইয়াতে x ৰ ভ্যালু কি হৈ যাব 10 টু দি পাৱাৰ -4 অপশন নম্বৰ C ইজ দি কারেক্ট आंसर আহা কৈছো আপোনালোকে ধুনিয়াকে বুজি পাইছে বস্তুটো ঠিক আছে ইমান এটা কঠিন বস্তু নাছিলে একেবাৰে ইজি এটা প্ৰশ্ন আছিল ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ধুনিয়া লাগিছে ভাল লাগিছে সবকে ঠিক আছে এটো হয় আপোনালোকৰ নিয়মটো আছিল যদি রাইট যায় তেনেহলে পাৱাৰ -4 কেইটা ঘৰ জাম্প মাৰিছে চাৰিটা এই কাৰণে +4 সরি -4 যদি লেফট ফালে আহিলে হয় কেইটা ঘৰ আহিছে যিমানটা আহিব সেই হিচাপ মতে প্লাস দিলে হৈ গল এটো বস্তু চাও কি দিছে 1/3 টু দি পাৱাৰ -3 1/3 টু দি পাৱাৰ -3 প্লাস 1/5 টু দি পাৱাৰ -4 বা 1/15 টু দি পাৱাৰ -2 ঠিক আছে এটা প্রশ্ন এটা নিয়ম সদায় মনত ৰাখিব a টু দি পাৱাৰ -m ইকুয়ালস টু 1/a টু দি পাৱাৰ m ঠিক তেনেকে আপুনি যদি যেনেকৈ দেখা পায় a/b টু দি পাৱাৰ -m ইকুয়ালস টু আপুনি লিখিব পাৰে b/a টু দি পাৱাৰ +m আপোনাৰ ইয়াতে পাৱাৰ মাইনাসত আছিল যেতিয়া পাৱাৰ মাইনাসত থাকে যদি আপুনি -2 ভাবে যে মই -2 প্লাস কৰি দিম মই ইয়াতে প্লাস লিখিছো তেলে ভিতৰৰ ভ্যালু দুটা কি হৈ যায় এক্সচেঞ্জ হৈ যায় চেঞ্জ হৈ যায় ঠিক তেনেহলে মই যদি ইয়াতে কৰো যদি মই -2 প্লাস বনাই দিও তেনেহলে কি হ'ব 3 চেঞ্জ হৈ যাব 1 টু তলত আহিব 3 ওপৰত যাব 1 তলত লিখিলেও যি কথা নিলিখিলেও একে কথা ঠিক আছে পাৱাৰটো কি হৈ যাব প্লাস ঠিক তেনেকে 5 ওপৰত যাব 1 তলত আহিব পাৱাৰটো কি হৈ যাব প্লাস ঠিক তেনেকে 15 ওপৰত যাব 1 টু তলত আহিব পাৱাৰটো কি হৈ যাব প্লাস কি ধুনিয়া প্ৰশ্ন 3 এতিয়া মই তলৰ 1 টো এনে মই ইগনোৰ মাৰিছো 1 থকা যি কথা নথকা সেই কথা একে কথা ঠিক আছে 3 কিউব মানে কিমান 27 প্লাস 5 টু দি পাৱাৰ 4 মানে কিমান 625 প্লাস 15 স্কয়াৰ মানে কিমান 225 ধুনিয়া প্ৰশ্ন এতিয়া আপুনি সব কেটা প্লাস কৰিলে কিমান হ'ব চাও কেনেকে প্লাস কৰিব লাগে ঠিক আছে চাব দে 25 ইয়াৰ পৰা যদি মই 200 লৈ লও 800 25 25 50 850 850 plus 25 875 75 plus 2 877 অপশন নাম্বার বি ইজ দি কারেক্ট आंसर কি ধুনিয়া প্ৰশ্ন ভাল লাগিছে প্ৰশ্ন কিন্তু আপোনাৰ এটো মনত ৰাখিব লাগিব কোনটো কিমান হয় 5 টু দি পাৱাৰ 4 থাকিলে 625 হয় 15 স্কয়াৰ এবোৰ মনত ৰাখিব লাগিব এটো এটা বহুত ধুনিয়া প্ৰশ্ন হয় দে এনেকা প্ৰশ্ন এবাৰ পৰীক্ষা dar চান্স আছে ঠিক আছে মই কৈছো চান্স আছে মানে আছে আপোনালোকে পৰীক্ষা দি এনেও ক'ব লাগিব যে স্যাৰ বহুত কমন পৰিছে আপোনাৰ পৰা মই হসাই কৈছো আপোনালোকে মোৰ হিদিনা মই কৈ দিছো পৰীক্ষা যিদিনা হ'ব হিদিনা লগে মই আপোনালোকৰ সলিউশন পেপাৰ আপলোড কৰিম সলিউশন পেপাৰ আপলোড কৰাৰ লগতে মই আপোনালোকক কৈ দিম এইটো মোৰ কমন হেইটো মোৰ পৰা কমন এইটো মোৰ ভিডিওৰ পৰা কমন এইটো মোৰ ভিডিওৰ পৰা কমন মই হসাই কৈছো চাব আপোনালোকে ঠিক আছে x ৰ মান বিচাৰক কি আছে ইয়াতে √150 - x √150 - x equals to √148 minus √729 ঠিক আছে ইয়াতে কি কৰিব পাৰিম আমি 150 - x √, আছে √, থাকিব দিও এইফালে √, আছে 148 729 √729 কিমানক স্কয়াৰ কৰিলে √729 আহে ঠিক আছে আপোনালোকে যদি নাজানে মই কৈ দিছো 27ক স্কয়াৰ কৰিলে 729 আহে
ঠিক আছে এতিয়া মই এইটো ৰুট কৰি দিলো 7 to 9 ৰুট কৰি দিলে কিমান আহিব 27 আহিব মই 27 লিখি দিছো ইয়াতে 148 ৰ পৰা 27 গলে কিমান থাকিব কিন্তু এটা কথা এইফালে ৰুট আছে এইফালে ৰুট আছে মই ৰুট কাটি দিব পাৰো এইফালে কিমান থাকিব 150 - x এইফালে 148 ৰ পৰা 27 মাইনাস কৰিলে কিমান থাকিব 121 ঠিক আছে এতিয়া x টো হেফালে যাব 150 121 এফালে আহিলে -121 ইকুয়ালস টু x টো হেফালে যাব +x -x আছে হেফালে গলে +x এতিয়া 150 ৰ পৰা 121 মাইনাস কৰিলে কিমান থাকিব মোৰ 29 x ৰ ভ্যালু কিমান 29 অপশন নম্বৰ A is the correct answer ওয়াও এতিয়া আপোনালোকে এটা ভুল ইয়াতে কি কৰিবলে হয় ঠিক আছে যেতিয়া এটো 148 ৰ পৰা 27 মাইনাস কৰিলে 121 আপোনালোকে ৰুট ক্যান্সেল নকৰি ইয়াতে ৰুট থাকিব আৰু বহুতে চাব যে √121 মানে 11 তেতিয়া এইফালে ৰুটটো আপোনালোকে ক্যান্সেল নকৰিলে হয় তেতিয়া আপোনালোকৰ অকমান অসুবিধা হলে হয় এই কাৰণে আগতে মই ৰুটটো কাটি দিছো ঠিক আছে ধুনিয়া প্ৰশ্ন এটো কোশ্চেন টাইপিং মিস্টেক হৈছে মই কৈছো তথাপি ঠিক কৰা নাই এইটো প্ৰশ্ন কি কৈছে √29 4/25 √29 4/25 এটো এতিয়া ৰুট কৰিলে কিমান আহিব কি কৰো আমি কৰিবতো লাগিব প্ৰশ্ন যদি দিছে আমাৰ সমাধান কৰিব লাগিব ঠিক আছে চাব ইয়াতে কেনে কৰিব লাগে ঠিক আছে এটো হয় মিশ্র ভগ্নাংশ এটো কি হয় মিশ্র ভগ্নাংশ যদি মিশ্র ভগ্নাংশ হয় মই কি জানো তলত দুটা পূৰণ ওপৰটো প্লাস এতে 29 * 25 কিমান হৈ যাব বহুতে ইয়াতে মাথা খামি খামি পকলা হৈ যাব কেনেকে কৰিব লাগে আপুনি চাব এটো পূৰণ কৰিলে হ'ব 725 কিয় 725 মই 29 ক মই 30 বুলি ভাবিলো 25 * 30 এক বহাই দিছো পিছত এক কমাই দিম 25 * 3 কিমান হ'ব 75 0 আছে 75 কিন্তু ইয়াতে এক বহাই দিছিলো তাৰ মানে 25 এটা বেছি লৈছো 25 এটা মাইনাস কৰি দিলে কিমান হ'ব 725 একেবাৰে ইজি 725 + 4 তাৰ মানে 729 / 25 √/। ঠিক আছে এতিয়া √/, তো গম পাইছে 729 ক ৰুট কৰিলে কিমান আহিব 27 5 ক 25 ক ৰুট কৰিলে কিমান আহিব 5 এতিয়া 5 দি যেতিয়া 27 ক হৰণ কৰিম কিমান হ'ব 5 5 গুণ 25 27 ৰ পৰা 25 গলে হাতত থাকিব 2 যেতিয়া 2 থাকে 5 এৰ হৰণ কৰিলে আহে 4 তাৰ মানে 5.4 অপশন কোনটো আছে 5.4 অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার 5.4 কি ধুনিয়া প্ৰশ্ন কি ভাল প্ৰশ্ন আই লাইক ইট মোক বহুত ভাল লাগিছে ঠিক আছে এনেকা প্ৰশ্ন পৰীক্ষাত দেখাৰ চান্সটো আছে দে বাহ ইমান প্ৰশ্ন লৈ আহিছো নেকি আজি বাহ 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 ওয়াও ভেরি গুড ভেরি গুড ভেরি গুড এটো কালি কৰিছো ৰিপিট মাৰিছে এটো চাব ঠিক আছে কিমান দিছে এটো 1 + 1/4 * 3 + 1/4 * 3 স্কয়ার + 1/4 * 3 কিউব মই অকমান ডিটেইলছত যাম যাতে আপোনালোকে বুজি পায় এটুক মই কি লিখিব পাৰো 1 + 1/4 * 3 * 1 আরে ভাই 1 ৰ লগত পূৰণ কৰিলে একো নহয় 1 ৰ লগত মই বাৰ বাৰ পূৰণ কৰিব পাৰো 1 ৰ লগত পূৰণ কৰিলে একো ভুল নহয় ঠিক আছে এটো আহিল 1 তাৰ পিছত ইয়াতে প্লাস দিয়াৰ পিছত এটো মই কি লিখিব পাৰিম 4 * 3 * 3 কাৰণ 3 স্কয়ার আছে স্কয়ার থকা মানে সেম বস্তু দুবাৰ পূৰণ হৈ আছে মই 3 * 3 লিখি দিলো একো কথা নাই প্লাস ইয়াতে কি লিখিব পাৰিম 4 * 3 * 3 স্কয়ার 3 স্কয়ার কি লিখিব পাৰিম 3 স্কয়ার আছে আৰু ইয়াতে 1 আছে 1 + 2 3 হৈ যাব সেইকাৰণে মই স্কয়ার স্কয়ার নি লিখি মই আৰু এটা বস্তু লিখিব পাৰো কি লিখিব পাৰো ইয়াতে মই স্কয়ার নি লিখাকে কি লিখিব পাৰো 9 লিখিব পাৰো একো কথা 3 স্কয়ার মানে 9 এতিয়া আপোনালোকে ইয়াতে চাবচোন মই এটো সেপাৰেট কৰি লিখিব পাৰিম নে নোৱাৰিম 4 * 3 * 1/1 সেপাৰেট কৰি দিলো ঠিক তেনেকৈ ইয়াতে কি লিখিলো 4 * 3 * 1/3 এই 3 টোক মই বাহিৰ কৰি দিলো একে কথা 4 * 3 * 3 মই সেপাৰেট কৰি দিলো মোৰ সুবিধাৰ কাৰণে ঠিক আছে সেম হেফালে হকচোন ইয়াতে 1/4 * 3 * 1/9 কৰি দিলো এতিয়া ধুনিয়াকে আপুনি ইয়াতে চাবচোন ধুনিয়া 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 কে চাব ইয়াতে 1/4 * 3 1/4 * 3 1/4 * 3 কমন আছে মই ইয়াতে 1 দিলো প্লাস 1/4 * 3 মই কমন ললো কমন লোৱাৰ পিছত ব্ৰেকেটৰ পিছত কি থাকিব 1/1 মানে 1 এ হয় এটো 1/1 প্লাস 1/3 1/3 প্লাস 1/9 1/9 এটো 1/9 ঠিক আছে 1/4 * 3 মানে কিমান 1/4 1 প্লাস 1/4 * 3 মানে 12 ভিতৰত কিমান আহিব 1 3 আৰু 9 ৰ এলসিএম কিমান হ'ব 9 যদি একেৰে আমি 9 হৰণ কৰিম থাকিব 9 9 এৰ একক পূৰণ কৰিলে ওপৰত 9 প্লাস 3 ৰে আমি 9 পূৰণ কৰিলে কি হৰণ কৰিলে কিমান হ'ব 3 3 1 গুণ 3 প্লাস 9 এৰে 9 হৰণ কৰিলে কিমান হ'ব 1 1 1 গুণ 1 ঠিক আছে
1 plus 1 by 12 এটো কিমান হৈ যায় 12 ওপৰত হ'ব 13 তথাপিও মই কৰি দিছো নহলে কিছুমান পণ্ডিত আছে অকনমান অসুবিধা ফিল কৰিব চাব ইয়াতে ঠিক আছে এটো মই এটা কাম কৰিছো এটো মই লিখি দিছো 1 plus 1 by 12 into 9 plus 3 9 plus 1 কিমান হ'ব 9 plus 1 10 10 13 13 by 9 হ'ব ইয়াতে ওকে নো প্ৰবলেম 12 into 9 কিমান হৈ যাব এটো আছে 1 1 তলত 1 আছে মানে 12 into 9 হৈ যাব 108 108 আৰু ওপৰত কিমান আছে 13 into 113 একো আপত্তি নাই তলত এতিয়া 1 plus 108 কিমান আছে 108 তলত এলসিএম হ'ব 108 108 হলে 1 দি যেতিয়া 108 ক হৰণ কৰিম কিমান হ'ব 1 দি যদি আমি 108 ক হৰণ কৰো 108 হ'ব 108 পূৰণ 1 কিমান হ'ব 108 প্লাস 108 দি 108 ক হৰণ কৰিলে 1 1 into 13 108 plus 13 কৰিলে কিমান হ'ব 121 divided by 108 121 divided by 108 option number C is the correct answer ঠিক আছে অকনমান দীঘল হৈছে তথাপিও মই অকনমান ডিটেইলছত গৈছো কাৰণে দীঘল হৈছে আদাৰৱাইজ নহলে হয় আহা গৈছে আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে একচুয়ালি মেইন কথাটো হল বুজিব লাগে আপোন ঠিক আছে আপোনাক জাস্ট বস্তু বুজি পাব লাগে এনেকা নহয় যে কি মই ইগানে ডিটেইলছত গৈছো কিন্তু আপোনালোকে ইমান এটা মানে ডাউট ফিল নকৰিব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে ঠিক আছে তিনিজন ব্যক্তিৰ বৰ্তমান বয়সৰ অনুপাত 4:7:9 4:7:9 ঠিক আছে 8 বছৰ আগতে তেওঁলোকৰ বয়সৰ যোগফল আছিল 56 ইয়াৰ্স তেওঁলোকৰ বৰ্তমান বয়স বিচাৰ ঠিক আছে এতিয়া আপুনি কওকচোন তিনিটা মানুহৰ 8 বছৰৰ আগৰ বয়স যোগ কৰিছে তিনিটা মানুহ আছে ঠিক আছে আজি ধৰি লওক বয়স কিমান আছে থাকক 8 বছৰ আগত যদি তিনিটা মানুহৰ বয়স যোগ কৰা হয় তেনহলে আজিৰ বয়সৰ পৰা কিমান মাইনাস হ'ব মই আছো মোৰ ফ্ৰেন্ড আছে মোৰ বয়স ধৰি লওক 20 ইয়াৰ্স মোৰ ফ্ৰেন্ডৰ বয়স ধৰি লওক 22 ইয়াৰ্স ঠিক আছে আজি আমাৰ বয়স কিমান আছে আজি আমাৰ বয়স যোগ কৰিলে কিমান হ'ব 42 এতে 5 বছৰ আগত আমাৰ বয়স কিমান হ'ব 5 বছৰ আগত মই যদি ইয়াত চাও মোৰ 15 হৈ যাব মোৰ বন্ধু 17 হৈ যাব এটো কিমান হৈ যাব 32 প্ৰশ্নটো আপোনালোকে বুজা ট্ৰাই কৰিব 5 বছৰ আগত মানে কি মোৰ পৰাও 5 বছৰ মাইনাস ইয়াৰ পৰাও 5 বছৰ মাইনাস টোটাল কেই বছৰ মাইনাস হ'ল 10 42 ৰ পৰা 10 মাইনাস কৰিলে 32 তাৰ মানে কিমানৰ গ্যাপ আহি আছে গ্যাপটো কিমানৰ আহি আছে 5 বছৰ মানে দুজনৰ হলে 10 বছৰ তিনিজনৰ হলে 15 বছৰ চাৰিজনৰ হলে 20 বছৰ এটা তিনিজনৰ যদি 8 বছৰ আগৰ কথা আমি চিন্তা কৰো তিনিজনৰ 8 বছৰ আগৰ কথা তে 8 বছৰ আগত তিনিজনৰ যদি বয়স যোগ কৰো তাৰ মানে আজিৰ বয়সৰ পৰা কিমান বছৰ মাইনাস হ'ব 24 8 বছৰ 8 বছৰ 8 বছৰ তিনিজনৰ 8 বছৰ যোগ কৰিলে 24 এটা তিনিজনৰ পৰা 24 মাইনাস কৰিলে 56 তাৰ মানে 8 বছৰ আগতে 56 আছিল আজি কিমান হ'ব আজি 24 এটা প্লাস হ'ব কাৰণ 8 তিনিজনৰ 8 বছৰ 8 বছৰ 8 বছৰ তিনটা 8 বছৰ যোগ কৰিলে 24 যোগ কৰিলে কিমান হৈ যাব 60 80 তাৰ মানে আজি ইহতৰ বয়স 80 আছে আজি বয়স টোটাল বয়স কিমান আছে 80 ঠিক আছে তেনহলে এটো মই গম পালো কেনেকৈ গম পালো যে আজি যদি 56 ইয়াৰ্স হয় তেনহলে 8 বছৰ পিছত কিমান হ'ব 8 বছৰ পিছত কিমান হ'ব তিনিজনৰ বয়স যোগ কৰিব লাগিব ইয়াৰো 8 বাঢ়িব ইয়াৰো 8 বাঢ়িব ইয়াৰো 8 বাঢ়িব তিনটা 8 বাঢ়িলে 24 তাৰ মানে কিমান 80 তাৰ মানে আজি বৰ্তমান বয়স ইহতৰ কিমান আছে আজি বৰ্তমান বয়স ইহতৰ কিমান চলি আছে 80 চলি আছে কিন্তু মই যদি চাও ইয়াতে অনুপাত কেইটা কি আছে 4 7 9 এই কেইটা যদি মই যোগ কৰি চাও কি অৱস্থা হয় চাৰিটা যোগ কৰিলে কিমান হ'ব 20 অনুপাতত ইহতৰ ভাগ কিমান আছে 20 তাৰ মানে মই ইহতৰ অনুপাতখিনি যোগ কৰিলে টোটাল 20 আহে কিন্তু প্ৰশ্ন মতে টোটাল কিমান আহি পালো মই আমি 80 মানে অনুপাতৰ যোগফল 20 প্ৰশ্ন মতে 80 20 সমান সমান 80 1 সমান সমান কি হ'ব 80/20 শূন্য শূন্য কাটি দিলো 2 এৰ 8 কাটিলে 4 তাৰ মানে 1 4 সমান ঠিক আছে তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব 1 যদি 4 সমান মানে 1 ভাগত 4 তেনেহলে প্ৰথম ব্যক্তিজনৰ ভাগ কেইটা আছে 4টা 1 ভাগত 4 হলে 4 ভাগত কেইটা যাব 4 ভাগত কেইটা যাব 4 পূৰণ 4 16 যাব ঠিক আছে প্ৰথম অপচন ইয়াতে 16 আছে এটো ৰাইট হ'ব ইয়াতে 20 আছে নহব ইয়াতে 8 আছে নহব আদাৰৱাইজ আপোনালোকে গম পাইছে বস্তু ধুনিয়া প্ৰশ্ন আছে ভাল লাগিছে সঁচাকে ভাল লাগিছে ধুনিয়া আই লাইক ইট ঠিক আছে ঠিক আছে নেক্সট প্রশ্ন লব বিজয় এটা পরীক্ষা উত্তীর্ণ হলে 36 নম্বৰ লাগে যদি 24% পাইছিল 36% পালেহে পাস কৰিব কিন্তু পাইছে কিমান 24%
পাইছিল সি 9 নম্বৰৰ বাবে ফেইল কৰিছিল পৰীক্ষাটোত মুঠ নম্বৰ কিমান মই ধৰি লৈছো পৰীক্ষাটোত মুঠ নম্বৰ 100% ঠিক আছে তেনেহলে ই কিমান পাইছে ই পাইছে 36% পালে এটো পাস ই পাইছে কিমান 24 ঠিক আছে মানে ফেইল কিমান নম্বৰৰ কাৰণে ফেইল কৰিলে পাস ইমান নম্বৰ পালে পাস কৰিলে হয় পাইছে ইমান তাৰ মানে গ্যাপটো কিমান নম্বৰ কম পালে ই গম পালে কিমান মই চালো ইয়াতে 12% কম পালে কিমান পার্সেন্ট কম পালে 12% প্রশ্নয়ে কি কৈছে 9 নম্বৰ কম পালে তাৰ মানে মই গম পালো 12% 9 সমান 12% কম পালে তাৰ মানে 12% কাৰ সমান 9 ৰ সমান ক্লিয়াৰ হৈছে এতিয়া 12% যদি 9 ৰ সমান হয় মুঠ নম্বৰ কিমান 100% তেনলে 100% কাৰ সমান হ'ব 9 ওপৰত থাকিব 12% তলত আহিব এইফালে 100% এটা আহিব 100% कैंसिल 3 रे 1 काटले 3 3 रे 1 काटले 4 4 रे 1 काटले 25 4 गुण 1 3 पूरण 25 কইলে কিমান হ'ব 75 তাৰ মানে পৰীক্ষাৰ মুঠ নম্বৰ 75 আছিল ইয়াতকে আৰু কিবা শর্ট ট্রিক লাগে নেকি না লাগে ইজি একেবাৰে ইজি আপোনালোকে জাস্ট অকনমান প্র্যাকটিস দিব লাগিব আদারওয়াইজ আপোনালোকক একো এটা কৰিব নালাগে ঠিক আছে ঠিক আছে সব আজি এটো লাস্ট প্রশ্ন হয় ঠিক আছে 10x - 11 = 3x + 10 এনেকা যেতিয়া আপোনালোকে সমীকৰণৰ নিচিনা প্ৰশ্ন দেখা পাব তেতিয়া এটা কাম সদায় কৰিব যি কেইটা x থকা ভ্যালু আছে সেই কেইটা সমান সমান এফালে লৈ আহিব আৰু যি কেইটা x নথকা ভ্যালু আছে সেই কেইটা সমান সমান আনফালে লৈ যাব ইয়াতে 10x আছে মই 10x লিখিলো 3x আছে এইফালে আহিলে কি হ'ব -3x কাৰণ প্লাস আছে এইফালে 10 আছে 10 -11 এইফালে গলে কি হ'ব +11 সরি ঠিক আছে 10x এর উপর 3x গলে কিমান থাকিব 7x 10 + 11 কিমান হ'ব 21 x = কিমান হ'ব 21/7 হাতেৰে 21 কাটলে 3 তাৰ মানে x এর ভ্যালু মই কিমান পালো 3 অপশন সব কেটা ভুল আছে ইয়াতে x = 3 is the right answer আহা কৈছো আপোনালোকে ধুনিয়াকে বস্তুখিনি বুজি পাইছে একেবাৰে ধুনিয়া প্ৰশ্ন লৈ আহিছো এনেকা প্ৰশ্ন কোনেও লৈ নাহে দেই পৰীক্ষা এক্সাম ওৰিয়েন্টেড প্ৰশ্ন কি ধুনিয়া প্ৰশ্ন দেখি মনটো ভাল লাগি যায় ওয়াও এতিয়াতো পৰীক্ষা ফালি আহিম আই ক্যান ডু ইট এন্ড আই ক্যান ফাইট আপোনালোকক কষ্ট কৰিব লাগিব ফাইট কৰিব লাগিব যদি আপোনালোকৰ এতিয়াও কিবা অসুবিধা হৈ আছে তেনেহলে নিশ্চয় মই আকৌ এবাৰ কৈ দিছো নিশ্চয় আপোনালোকে এটা কাম কৰিব মোক আপোনালোকে নিশ্চয় কন্টাক্ট কৰিব 8638470852 ঠিক আছে আৰু টেলিগ্রাম হোয়াটসঅ্যাপ চ্যানেলৰ লিংকটো মই কমেন্ট সেকশনত দি দিম আপোনালোকে তাৰ পৰা হোয়াটসঅ্যাপ চ্যানেলটো জয়েন কৰি ল'ব ঠিক আছে তাতে কুইজ দিয়া হয় আপোনালোকে কুইজখিনি খেলিব জিকে ৰ ওপৰত কুইজ দিয়া হয় কুইজখিনি খেলিব সদায় কুইজ দিয়া হয় ঠিক আছে আপোনালোকে এইখিনি খেলিব আপোনালোকৰ কনসেপচুৱেল ক্ল্যাৰিটি আহি যাব আহা কৈছো আপোনালোকে ভালদৰে বুজি পাইছে আপোনালোকক বিশেষ অলেখ ধন্যবাদ আপোনালোকে কষ্ট কৰি থাকক আৰু মই এটা কথা কৈছো ৰিজাল্ট ভাল হ'ব লাগিব আৰু আপোনালোকে মোক কন্টাক্ট কৰিব লাগিব যে স্যার মই কোৱালিফাই কৰি দিলো আজিৰ কাৰণে ধন্যবাদ টাটা বাই বাই গুড নাইট লাভ ইউ অল